নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে নিম্নতম পেঞ্চন কিমান লাভ কৰিব সেই সম্বন্ধে এক শেহতীয়া খবৰ প্ৰকাশ পাইছে। হয় চাবিদসকল, আপোনালোকে নিম্নতম পেঞ্চন লাভ কৰিব আপোনাৰ 35% পৰা 40%। হয় চাবিদসকল, আমি পোৱা এক বিশেষ শেহতীয়া খবৰ মতে আপোনাৰ NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলক তেওঁলোকক 35ৰ পৰা 40%হে তেওঁলোকক আপোনাৰ পেঞ্চন দিয়া হ'ব। আৰু যদিহে কৰ্মচাৰী এজনক 35ৰ পৰা 40% পেঞ্চন দিয়া হয় তেনেস্থলত আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ ৰাজভঁৰালৰ পৰা ভালেখিনি টকা খৰচ হ'ব আৰু যিটো চৰকাৰে সেয়া যিকোনো বিহিত ব্যৱস্থাৰে সেয়া মেনেজ কৰিব। আৰু যিয়ে নহওক আমি পোৱা খবৰ মতে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰে আপোনাৰ 35ৰ পৰা 40%হে পেঞ্চন দিবলৈ ওলাইছে। আৰু সেয়েহে গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পোৱাত আমি পোনে লৈ আহিলোঁ। ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ সহকাৰে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।